হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। অতি সুন্দৰ খবৰ, RRB NTPC ৰিক্ৰুইটমেণ্ট 2024 RRB অৰ্থাৎ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডত পদ মুকলি হৈ আছে। 2884টা পদ মুকলি হৈ আছে মুঠ। ইয়াৰ কাৰণে কোৱালিফিকেশ্যন অৰ্থাৎ অৰ্হতা 12 পাছ আৰু গ্ৰেজুৱেট, 12 পাছৰ পৰা গ্ৰেজুৱেটলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ কাৰণেও ভালেমানখিনি ভেকেঞ্চি মুকলি হৈ আছে বন্ধুসকল। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। RRB NTPC Recruitment 2024. The RRB has released the NTPC notification for the recruitment of 10,844 posts of undergraduate and graduate levels. দেখিছে আপোনালোকে undergraduate আৰু graduate levelৰ কাৰণে মুকলি হৈ আছে 2844টা পোষ্ট ৰেলৱে বিভাগত। The NTPC Recruitment 2024 short notice is released on 25 July 2024 and the detailed notification will be released in August 2024. 25 July তাৰিখে notification release কৰা হৈছে বন্ধুসকল। The RRB NTPC post wise, category wise and zone wise vacancies are given in the notice PDF provided below. The eligible candidates will be able to apply for the RRB NTPC vacancy 2024 from the railway recruitment application from official portal at rrbapply.gov.in. এইটো ৱেবছাইটতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। RRB NTPC ৰিক্ৰুইটমেণ্ট 2024 অভাৰভিউ, ৰিক্ৰুইটমেণ্ট অৰ্গেনাইজেশ্যন ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড অৰ্থাৎ চমুকৈ RRB। এডভাৰটাইজমেণ্ট নং ইয়াত দিয়া আছে, চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিছ CEN 04 2024, ৰিক্ৰুইটমেণ্ট নেম নন টেকনিকেল পপুলাৰ কেটেগৰী অৰ্থাৎ চমুকৈ NTPC মানে নন টেকনিকেল পপুলাৰ কেটেগৰী বন্ধুসকল। পোষ্ট নেম ক্লাৰ্ক, টাইপিষ্ট, ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ etc. টোটেল ভেকেঞ্চি কৈছোঁ 2884টা পোষ্ট মুকলি হৈছে। কেটেগৰী RRB NTPC নটিফিকেশ্যন 2024 আৰু অফিচিয়েল ৱেবছাইটটো কৈছোঁ indianrailways.gov.in. RRB NTPC requirement 2024 important dates. The RRB NTPC requirement 2024 short notice has been released on 25 July 2024 regarding the vacancies requisitions of the RRB NTPC post as per the RRB exam calendar. The NTPC notification has to be released from July to September 2024. এইটা তো মই বন্ধুসকল ভিডিও প্ৰথমতে কৈছোঁ আৰম্ভণিতে, আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে কৰিব লাগিব। RRB NTPC ৰিক্ৰুইটমেণ্ট 2024 এপ্লিকেশ্যন ফিজ। দ্য এপ্লিকেশ্যন ফিজ ফৰ দ্য জেনেৰেল EWS and OBC category candidates is raised 500. EWS আৰু OBC কেটেগৰী আৰু জেনেৰেল কেটেগৰীয়ে 500 টকা পে কৰিব লাগিব এপ্লিকেশ্যন ফিজ। And the application fees for the SC, ST, ESM, EBC, PWD and female candidates is raised to 250. 250 টকা SC, ST, ESM, EBC, PWD and female candidate 250 টকা পে কৰিব লাগিব। The candidates can pay the application fees in online mode, online মাধ্যমেৰে application fees pay কৰিব লাগিব। ৰেজ 400 টকা, ৰেজ 400 from the application fees of general EWS and OBC candidates will be refunded after the candidates appears in the first phase of the CBT exam. আৰু এটা ভাল খবৰ, 400 টকা যি 500 টকা বন্ধুসকল ল'ব জেনেৰেল EWS and OBC কেণ্ডিডেটৰ পৰা, জেনেৰেল EWS আৰু OBC কেণ্ডিডেটৰ পৰা 500 টকা যিটো এপ্লিকেশ্যন ফিজ লোৱা হ'ব সেইটো ৰিফাণ্ডেড কৰা হ'ব, ঘূৰাই দিয়া হ'ব 400 টকা, মানে 100 টকাহে লোৱা হ'ব। 400 টকা ঘূৰাই দিয়া হ'ব ফাৰ্ষ্ট ফেজ অফ দ্য CBT যিটো এক্সাম অনুষ্ঠিত হ'ব তাৰ পাছতে ঘূৰাই দিয়া হ'ব। দ্য ফুল ফিজ ফৰ দ্য আদাৰ কেটেগৰী SC, ST, ESM, EBC, PWD and female will be refunded after the candidates appears in the first phase of the CBT exam. SC, ST, ESM, EBC, PWD আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে যিটো 250 টকা ফিজ ল'ব সেইটো ৰিফাণ্ডেড কৰা হ'ব, সেইটো ঘূৰাই দিয়া হ'ব বন্ধুসকল। RRB NTPC 2024 vacancies eligibility. The age limit RRB NTPC various posts that will be updated here after the release of the RRB NTPC details notification in August 2024. যিহেতু এতিয়া এজ লিমিটৰ কথা কোৱা নাই বন্ধুসকল, আগষ্টতে সেইটো কোৱা হ'ব, জনোৱা হ'ব। There are a total of 10,884 two types of vacancies under the RRB non-technical popular categories NTPC requirement. NTPC undergraduate level post qualification 12 pass, ইয়াৰ কাৰণে 12 pass বিচৰা হৈছে। যিকেইটা ভেকেঞ্চি আণ্ডাৰগ্ৰেজুৱেটৰ ওলাই আছে, আণ্ডাৰগ্ৰেজুৱেট লেভেলৰ যিকেইটা পোষ্ট ওলাই আছে বন্ধুসকল তাৰ কাৰণে কোৱালিফিকেশ্যন মিনিমাম 12 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। নেম অফ পোষ্ট আৰু ভেকেঞ্চি ইয়াত দিয়া হৈছে একাউণ্ট
ক্লাৰ্ক কাম টাইপছ তাৰ কাৰণে 361টা পোষ্ট মুকলি হৈছে একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 361টা পোষ্ট কমিউনিকেশ্যন কাম টিকেট ক্লাৰ্কৰ কাৰণে 1985টা অৰ্থাৎ 1985টা পোষ্ট মুকলি হৈছে জিআৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 990টা ট্ৰেইন ক্লাৰ্কৰ কাৰণে 68টা পোষ্ট টোটেল 3404টা পোষ্ট মুকলি হৈ আছে আণ্ডাৰ গ্ৰেজুৱেট লেভেলত অৰ্থাৎ হাই ছেকেণ্ডেৰী বা 12 পাছ কৰিলে আপোনালোকে পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব টোটেল 3404টা পোষ্ট মুকলি হৈ আছে আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ আণ্ডাৰত এনটিপিচি গ্ৰেজুৱেট লেভেল পোষ্ট কোৱালিফিকেশ্যন গ্ৰেজুৱেট দেখিছে আপোনালোকে যিসকলে গ্ৰেজুৱেশ্যন কৰা আছে সেইসকলে এপ্লাই কৰিব পাৰিব এই পোষ্টকেইটাৰ কাৰণে কি পোষ্ট ওলাই আছে চাই লওক নেম অফ পোষ্ট ভেকেঞ্চি গুডছ ট্ৰেইন মেনেজাৰ ইয়াৰ কাৰণে 2684টা পোষ্ট মুকলি হৈ আছে ষ্টেচন মাষ্টাৰৰ কাৰণে 963টা পোষ্ট মুকলি হৈ আছে চিফ কমিউনিকেশ্যন কাম টিকেট ছুপাৰভাইজাৰৰ কাৰণে 1737টা অৰ্থাৎ 1737টা পোষ্ট মুকলি হৈ আছে জিআৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্টৰ কাৰণে 1371টা পোষ্ট মুকলি হৈ আছে অৰ্থাৎ 1371টা পোষ্ট এছআৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 725টা পোষ্ট মুকলি হৈ আছে টোটেল 7480টা পোষ্ট গ্ৰেজুৱেট লেভেলৰ কাৰণে যিসকল গ্ৰেজুৱেশ্যন কৰিছে সেইসকলৰ কাৰণে মুকলি হৈ আছে সেইসকলে এপ্লাই কৰিব পাৰিব আৰবি এনটিপিচি 2024 সিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চাই লওক দ্য সিলেকশ্যন প্ৰচেছ অফ দ্য আৰবি এনটিপিচি ইনক্লুডছ দ্য ৰিটন এক্সাম ফ্ল' বাই দ্য স্কিল টেষ্ট এজ পাৰ পোষ্ট ৰিকুৱাৰমেণ্ট সেইকাৰণে এটা ৰিটন এক্সামো অনুষ্ঠিত হ'ব বন্ধুসকল স্কিল টেষ্ট হ'ব আৰবি এনটিপিচি নটিফিকেশ্যন PDF4 দ্য ডিটেইলছ সিলেকশ্যন প্ৰচেছৰ অফ আৰবি এনটিপিচি ৰিকুৱাৰমেণ্ট 2024 ইয়াত নটিফিকেশ্যনখন বন্ধুসকল দিয়া হৈছে PDF4 তেতিয়া মই আপোনালোকক নটিফিকেশ্যনখন দেখাই দিছোঁ আৰু ইয়াৰ কাৰণে এপ্লাই প্ৰচেছো দিয়া হৈছে বন্ধুসকল কেনেকৈ এপ্লাই কৰিব পাৰি এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এই ৱেবছাইটটো ভিজিট কৰিব লাগিব ভিজিট দ্য আৰবি অনলাইন এপ্লিকেশ্যন পৰ্টেল অফিচিয়েল ৱেবছাইট rbapply.gov.in এনেকৈ আপোনালোকে ইয়াত সকলোখিনি দিয়া আছে বন্ধুসকল ইয়াৰ যিহেতু এপ্লাই প্ৰচেছটো আৰম্ভ হোৱা নাই যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম তাৰ কাৰণে আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব সেইটো পাহৰি নাযাব আমি এনেকুৱা ধৰণৰ ভিডিঅ' দৈনন্দিন দি থাকোঁ আমাৰ চেনেলৰ জৰিয়তে আপোনালোকক জনাই থাকোঁ তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু A to Z কেনেকৈ এপ্লাই কৰিব মই সকলোখিনি ভিডিঅ'টোত দেখাই দিম বন্ধুসকল এইখন নটিফিকেশ্যন মুকলি হৈছে চাওক আপোনালোকে ভাৰত চৰকাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ৰেলৱে বোৰ্ড এইখন মুকলি হৈছে আপোনালোকে চাই ল'ব মই এইখিনি বিষয়ে কৈ দিলোঁ বন্ধুসকল আপোনালোকে ভালকৈ চাই ল'ব ইয়াত সেইখিনিয়ে আছে যিখিনি মই ক'লোঁ দেখিলে আপোনালোকে নন টেকনিকেল পপুলাৰ কেটেগৰী আণ্ডাৰ গ্ৰেজুৱেট লেভেল যিসকল গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট আছে গ্ৰেজুৱেট লেভেলৰ কাৰণে এইসমূহ পোষ্ট মুকলি হৈ আছে মই ভিডিঅ'টোত আপোনালোকক জনালোৱে আপোনালোকে এডভাৰটাইজমেণ্টটো ভালকৈ চাই ল'ব মই খৰধৰকৈ কৈছোঁ হয়তো কিবা ভুলো হ'ব পাৰে আপোনালোকে যিকণ ইণ্টাৰেষ্ট হয় বন্ধুসকল এবাৰ আপোনালোকে চাই ল'ব মই ভিডিঅ' ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি থ'ম ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে ভালকৈ চাই ল'ব কি পোষ্ট মুকলি হৈ আছে আৰু যেতিয়া এপ্লাই প্ৰচেছ আৰম্ভ হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম তাৰ কাৰণে ভিডিঅ'টো লাইক কৰিব কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো ভালকৈ চাই ল'ব বন্ধুসকল সেইটো পাহৰি নাযাব চাবলৈ হ'লে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব তাত লিংক পাই যাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ